পুনৰ চাপৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰৰ শান্তিপুৰ ঘূৰিমাৰীত হিন্দু মুছলমানৰ পবিত্ৰ মিলনভূমিত চলিল উচ্ছেদ অভিযান। তাহানিৰ ৰজাদিনীয়াৰ শ্ৰী শ্ৰী মা বাগৰাণীৰ মন্দিৰৰ ভূমিৰ ওচৰতেই এটা পৰিয়ালে অবৈধভাৱে বেদখল কৰি ৰাখিছিল। 100% মুছলমান অঞ্চলত অৱস্থিত এই বাগৰাণী মন্দিৰটোত অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে শ্ৰদ্ধাৰ ভক্তিৰে পূজা অৰ্চনা কৰি আহিছিল যুগ যুগ ধৰি। 100% মুছলমান অঞ্চলত অৱস্থিত মন্দিৰটোৰ ভূমি সংৰক্ষণৰ বাবে গাঁওখনৰ হিন্দু মুছলমান সকলোৱে বাৰে বাৰে অবৈধভাৱে বেদখল কৰি ৰখা পৰিয়ালটোক মন্দিৰৰ ভূমিখিনি এৰি দিবলৈ বহুবাৰ কাকতি মিনতি কৰিছিল যদিও মন্দিৰৰ মাটিখিনি এৰি দিয়া নাছিল। অৱশেষত উপায়ন্ত হৈ শান্তিপুৰ ঘূৰিমাৰীৰ হিন্দু মুছলমান সমাজে একগোট হৈ এক শক্তিশালী কমিটি গঠন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজমন্ত্ৰী আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চাপৰ ৰাজচক্ৰৰ বিষয়াৰ নেতৃত্বত উক্ত মন্দিৰ ভূমি উচ্ছেদ কৰি বেদখলমুক্ত কৰে। এটা পুখুৰী আছিলে তাতে, এতিয়া আমাৰ যিবিলাক এই মন্দিৰ বা পুখুৰী সংক্ৰান্তে যিখিনি ইতিহাস লিখি থৈ গৈছে সেইখিনি দেখা গৈছে যে এটা মন্দিৰৰ এটা পুখুৰীও আছিলে। তো সেইটো লৈয়ে কমিটি এখন আছে, মন্দিৰ কমিটি আছে, তেওঁলোকে ঘূৰিমাৰীৰ ৰাইজক লৈ পেলাই তেওঁলোকে দৰখাস্ত দিলে যে মন্দিৰটো পুখুৰীটো আমাক মুক্ত কৰি দিব লাগে, যিহেতু ৰজাদিনীয়া পুখুৰী বুলি কোৱা হৈছে। যদি সেইটোৱে হয় আৰু চৰকাৰে দেখিলে যে জলাশয় হিচাপে পৰি আছে, সেই জলাশয় হিচাপে যিহেতু চৰকাৰৰ মাটি, চৰকাৰে আজি নিৰ্দেশ দিছে, হাইকোৰ্টে নিৰ্দেশ দিছে যে মাটিখিনি পুখুৰীটো দখলমুক্ত কৰিব লাগে। সেই হিচাপে আজি আমাৰ ইয়াৰ চাৰ্কেল অফিচাৰে তেওঁ দলে বলে আহিলে, অফিচৰ কৰ্মচাৰীলৈ আহিলে আৰু মাটিখিনি মুক্ত কৰি দিলে। আমিতো শুনি আছোঁ, কিন্তু আমি দেখা নাই সেই যে নামত কাৰ নামত 2 কঠা মাটি, মন্দিৰৰ মাটি 2 কঠাৰ নাম আমাৰ মোৰ দেউতাৰ নামো আছিলে। আমি পিছত পৰৱৰ্তী সময়ত আমি এইবিলাক ডিনাই কৰিছোঁ। আমি কমিটিক দৰখাস্ত দি দিছোঁ যে আমাক এই মাটি নালাগে, আমি NOC আমি দি দিছোঁ। আৰু যদি আছে কেতিয়া হৈছিল এইবিলাক আমাৰ জন্মই হোৱা নাই, তেতিয়াৰে কেনেকৈ হৈছিল, কিয় হৈছিল সেইখিনি আমি নাজানো। কিন্তু চবেই বিচাৰিছিলে যে দখলমুক্ত হ'ব লাগে, হৈছে। এতিয়া পুখুৰীটো আমাৰ আছে বা তাতেই আছে, জেগাতেই আছে। আপোনালোকে চবেই কমিটিখন, পূজা কমিটিখন আছে, আমি চবেই আলোচনা কৰি যিটো ভাল হয় সেইটো আমি পৰৱৰ্তী সময়ত আমি পদক্ষেপ ল'ম। আমি চবেই মিলি নিশ্চয় শান্তিপূৰ্ণ হৈছে, কাৰো আপত্তি নাই ইয়াত। কোনো ঘূৰিমাৰীৰ ৰাইজ বা শান্তিপুৰৰ ৰাইজ আমাৰ আপত্তি কৰা নাই, কোনো আপত্তি কৰা নাই, প্ৰতিবাদো কৰা নাই। প্ৰতিবাদ কৰিবলৈ একোৱেই নাই, হাইকোৰ্টৰ অৰ্ডাৰ দিছে, ইমানে। আজিৰ এই উচ্ছেদ অভিযান চলোৱা হৈছিল। এই আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ঘূৰ্ণিমাৰী গাঁৱৰ ৰাইজে এখন পিটিশ্যন দিছিল যে তেওঁলোকৰ এটা মন্দিৰৰ পুখুৰী বেদখল কৰিছে। আমিৰ মালিক, হাজাৰা বেৱা, এনেকুৱা 3জন মানুহ। তো সেই মৰ্মে আমি তেওঁলোকক নটিচ প্ৰদান কৰোঁ, আৰু নটিচ প্ৰদান কৰাৰ পিছত তেওঁলোকে এই নটিচক চেলেঞ্জ কৰি মহামান্য গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিল। কিন্তু মহামান্য আদালতে আমাক তেওঁলোকৰ পিটিশ্যন কেঞ্চেল কৰিলে আৰু কৰি আজি এভিকশ্যন কৰাৰ কাৰণে আমাক পাৰ্মিশ্যন দিলে। গতিকে সেই অনুসৰি আমি আজি এভিকশ্যন চলাওঁ আৰু এই পুখুৰীটো আমি বেদখলৰ পৰা মুক্ত কৰোঁ। পুখুৰীটোত 2 কঠা 11 লেচা মাটি আছিল। তাৰপিছত বাকী মাটিটো অলপ ডিছপিউট আছে, সেইখিনি কাগজ পাতি চোৱাৰ পিছতে ডিচিশ্যন লওঁ। তো আমি এতিয়া ক'ব নোৱাৰিম, ডকুমেণ্ট চাব লাগিব। ডকুমেণ্ট চোৱাৰ পিছতে, এনেতো আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ আহিছে যে এইটো মাটিৰ বিষয়ে অলপ চাই যিমান বেদখল আছে সেইখিনি মুক্ত কৰিব লাগে। আমি আজি সেই প্ৰথম পৰ্যায় হিচাপে পুখুৰীটো বেদখল মুক্ত কৰিলোঁ। বাকীখিনি তেওঁলোকৰ বহুত হেজমালি পাট্টা আছিল, পুৰণি পাট্টা আছে, তেওঁলোকৰ বাকী দখলকাৰী বুলি নকওঁ আৰু তেওঁলোকৰ পাট্টাদাৰ হিচাপে তেওঁলোকৰ কিছুমান মাটি তেওঁলোকৰ আছেও, কিছুমান মন্দিৰৰ নামতো আছে। গতিকে সেইখিনি চালি জাৰি চোৱাৰ পিছতে আমি ডিচিশ্যন লওঁ। জলাশয়ৰ মাটি আবণ্টন নাপায়, সেইকাৰণেতো তেওঁলোকৰ আবণ্টন, তেওঁলোকে যি আগতে দাবী কৰি আছিল যে আবণ্টন পাইছোঁ আমি, এনেকুৱা কোনো আবণ্টনতে পোৱা নাই। তেওঁলোকে ভুল এপ্লিকেশ্যন কৰিছিল, হয়তো সেই সময়ত ছাৰ্ভেৰ সময়ত তেওঁলোকে বেলেগ মাটি দেখুৱাইছিল, বেলেগ ভুল ৰিপৰ্টিং হৈছিল। এইবিলাক চব চালি জাৰি চোৱা হৈছিল। যেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক নিৰ্দেশ আহিছিল, আমি গোটেই বস্তুখিনি চালি জাৰি চাইছোঁ। আৰু উপায়ুক্ত আমাৰ ধুবুৰী আয়ুক্ত মহোদয় ছাৰেও আমাক নিৰ্দেশ দিছিল যাতে এইটো চিৰিয়াছলি লোৱা যায়। আৰু সেই পৰ্যায়ক্ৰমে আজি মহামান্য আদালতেও আমাক ৰায় দিলে, আৰু সেই ৰায়ৰ মৰ্মে আমি আজি উচ্ছেদ অভিযান
চাপৰৰ পৰা সুজল জামাতৰ ৰিপৰ্ট মাই নিউজ এন।